মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অন্য ৰূপ মন্ত্ৰী নহয় শ্ৰমিকৰ বেশত ৰঞ্জিত দাস শ্ৰমিকৰ দৰে বস্তা কঢ়িয়ালে ৰঞ্জিত দাসে এয়া অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আজি বঙাইগাঁও জিলা পণ্যগাৰত আনুষ্ঠানিকভাৱে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভাৰম্ভ কৰে বিবেন্দ্ৰীকৃত শস্য সংগ্ৰহ ব্যৱস্থাৰ ইয়াৰ জৰিয়তে বঙাইগাঁও আৰু বিশ্বনাথ জিলাত থলুৱা কৃষকৰ ক্ৰয় কৰা ধানৰ চাউল ৰাজ্য চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰিব দুয়োখন জিলাত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী দাসে নিজে মূৰত বস্তা দাঙি ট্ৰাকলৈ কঢ়িয়ালে চাউলৰ মূল্য বৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীৰ মন্তব্য ৮৪% লোকে লাভ কৰে বিনামূলীয়া চাউল ১৬%ই নিজৰ ইচ্ছাত দামী চাউল ক্ৰয় কৰে এনেকুৱাকৈ চাওক এতিয়া চাউল আমি 84% মানুহে আমি বিনামূলীয়াকৈ চাউল পাই আছোঁ 16% মানুহে চাউল কিনি আছে 16% মানুহে যিটো চাউল কিনি আছে কি চাউল কিনি আছে তেওঁলোকে যদি ব্ৰেণ্ডেড বাসমতি চাউল যদি কিনিব লগা হয় সেইটো অপেন মাৰ্কেটৰ কথা সেইটো আমি তেনেকুৱাকৈ নিৰ্ধাৰিত কথা নাই কাৰণ কিয় বিভিন্ন ধৰণৰ আজিকালি মেনুফেকচাৰৰ ছিষ্টেম ওলাইছে বিভিন্ন ধৰণৰ মিনাৰেল এড কৰা চাউলো আছে সেইটো বিষয়ে আমি ক'ব নোৱাৰিম কিন্তু আমাৰ যিহেতু ৮৪% মানুহে NFSৰ জৰিয়তে যি চাউল পাই আহিছে সেইসমূহ উপযুক্ত চাউল পাই আহিছে বজাৰত আজি যিহেতু নন বাসমতি চাউল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়া বাহিৰত এক্সপৰ্ট কৰাটো বেন কৰি দিছে কাৰণ নন বাসমতি চাউল যিহেতু আমাৰ ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা বাংলাদেশ আদি কৰি বিভিন্ন ঠাইলৈ যিহেতু প্ৰেৰণ হৈ আছে সেইকাৰণে বাসমতিটো বাদ দি পেলাই নন বাসমতি যিটো সাধাৰণ আপুনি মই যিটো চাউল খাওঁ সেই চাউলটো এতিয়া এক্সপৰ্টটো বন্ধ কৰি দিছে তাৰ মাজতো যদি স্পেচিফিক যদি কোনোবা যদি ফেঞ্চি বজাৰৰ যদি কোনোবা এখন যদি দোকানৰ যদি উদাহৰণ যদি নাম ধাম যদি আমি পাওঁ নিশ্চিতৰ পৰা আমি ব্যৱস্থা লওঁ অবৈধভাৱে যিমানে মজুতকৈ নাৰাখক কিয় আমি সেইখিনি ইতিমধ্যে আমাৰ যি টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছে টাস্ক ফ'ৰ্চে ইতিমধ্যে নিৰীক্ষণ কৰি আছে শেহতীয়াকৈ পশ্চিমবংগ চৰকাৰে অসমলৈ আলুৰ যোগান বন্ধ কৰাৰ পাছতে ৰাজ্যত হাহাকাৰ লাগিছে প্ৰতিবেশী ৰাজ্যখনৰ মুখ্য সচিবৰে যোগাযোগ ৰাজ্যৰ মুখ্য সচিবৰ ৰেলেৰে আলু অনাৰ বাবেও চিন্তা কৰিছে চৰকাৰে যি আলু আৰু পিঁয়াজৰ যি ট্ৰাক পশ্চিমবংগত বন্ধ কৰি ৰাখিছিলে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবৰ লগতে মোকো আহ্বান জনাইছিলে এই ক্ষেত্ৰত তদাৰক কৰাৰ কাৰণে আৰু মুখ্য সচিব ডাঙৰীয়াই পশ্চিমবংগৰ মুখ্য সচিবৰ লগত পত্ৰ লিখি পেলাই যোগাযোগ কৰিছে আৰু সেই যোগাযোগ কৰাৰ পিছত এতিয়া যদি তেনেকুৱাকৈ কোনোবা যদি পশ্চিমবংগত যদি আবদ্ধ কৰি ৰাখে আমি সিদ্ধান্ত লৈছোঁ যে অন্য যিসমূহ পথ আছে কাৰণ অন্য ৰাজ্যৰ পৰা আমাৰ দুটা যিহেতু মূল পথ অসমলৈ অহা এটা পথৰে নিৰন্তৰ গতিত আমাৰ আলু আৰু পিঁয়াজ আহি আছে ইয়াৰ ওপৰঞ্চিভাৱে যে ট্ৰেইনেৰে যাতে আমি নিজাববীয়াকৈ যাতে আলু আৰু পিঁয়াজ ক্ৰয় কৰি আমি অসমৰ মানুহক যাতে দিব পাৰোঁ তাৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে আৰু সেই ব্যৱস্থা কৰি আমি যদি প্ৰাইচ ষ্টেবিলাইজেশ্যনৰ ক্ষেত্ৰত যিহেতু প্ৰাইচ ষ্টেবিলাইজেশ্যনৰ ক্ষেত্ৰত আমাৰ এটা বিশেষ পুঁজি এটা আছে গতিকে এইটো যাতে সকাহ দিব পাৰোঁ আমাৰ চৰকাৰে চেষ্টা চলাম একেলগে আমি জিলা আয়ুক্তসকলক আমি আহ্বান জনাইছোঁ যে কোনো কাৰণতে এইটোৰ অজুহাতত আলু আৰু পিঁয়াজৰ দাম যাতে বৃদ্ধি কৰিব নোৱাৰে তাৰ কাৰণে নিৰীক্ষণ কৰি ৰখাৰ কাৰণে আমি দিছোঁ পাচলিৰ মূল্য বৃদ্ধিৰ বাবে মধ্যভোগীক দুখ দিলে মন্ত্ৰী দাসে মধ্যভোগীসকলে বিভিন্ন স্থানৰ পৰা আনি পেলাই পামহিৰ পৰাই হওক বা বৰপেটাৰত বা খুৰাবাৰীৰ পৰা নি পেলাই বা বিভিন্ন স্থানৰ পৰা নি পেলাই পামহিত নিয়ে পামহিলৈ ঠিকে থাকে কিন্তু পামহিৰ পৰা যেতিয়া দিছপুৰ বজাৰলৈ যায় গণেশগুৰি বজাৰলৈ যায় তেতিয়া আমি দেখোঁ যে বহুত মূল্য বৃদ্ধি হয় ঠাই বিশেষকৈ এইটোও দেখোঁ যে বেলতলা বজাৰত আজি ভাতকেৰেলাৰ দাম যিমান তাতকৈ গণেশগুৰি বজাৰখনত দামটো বেছি বা ঠিক তেনেকুৱা বামুণী মৈদামত যদি আমি চাওঁ যে তাত আজি দেখোঁ গণেশগুৰি বজাৰখনতকৈ বামুণী মৈদামত কিন্তু দামটো কম গতিকে বজাৰ বিশেষকৈ কিছুমান মানে পাচলিৰ ক্ষেত্ৰত দাম বৃদ্ধি আৰু ইয়াৰ কাৰণে মধ্যভোগীসকলে সুযোগ লোৱাৰ কাৰণে মূল্য বৃদ্ধি হৈ আহিছে বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা